ৰাজ্যত পুনৰ অৰুণোদয় 3.0 আঁচনিৰ নামত ব্যাপক অনিয়ম, যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন, সচলজনক তালিকাত অন্তৰ্ভুক্ত। যেগুলা ধনী মানুষ আছে সেগুলার হয়েছে, গাঁৱৰ যেগুলা একদম মানে অবস্থা আছে সেগুলার হয়েছে। আমার একো নাই, নাই মাটি নাই জমি নাই, আমার কি আছে? আমরা কামাই করে খাই, তো আমার হাজবেন্ডরা কামাই করে খায়, আমার নাম কাটি দি বেলেগক নাম দি দিছি। আমাক পয়সা চাইছে, আমি কপৰা পয়সা দিম। গরিব মানুষ যেগুলা ধনী মানুষ আছে সেগুলা 5,000 6,000 3,000 এনেকালৈ সিহঁতৰ নামগিলা দি দিছি। আমি কালি গৈ গৈছিলো, কয় আমাৰ তোমাৰ নাম নাই। একেলগে দিছো চব ফৰাম জমা, কিন্তু আমাৰ গিলা আহে নাই, আমাৰ গিলা কাটি থৈ দিছে। পঞ্চায়তে পঞ্চায়তে ক্ষোভ উজাৰিছে প্ৰকৃত হিতাধিকাৰীয়ে। ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰৰ আঁচনিসমূহ যিমানেই স্বচ্ছ আৰু নিকাভাৱে কৰিবৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু সেই সময়তে সিমানেই ব্যাপক দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। বিলাসীপাৰাত পঞ্চায়তে পঞ্চায়তে অৰুণোদয় 3.0 আঁচনিত হিতাধিকাৰী বাছনিত ব্যাপক অনিয়ম, অতি দৰিদ্ৰ তথা যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি সচলজনক তালিকাত অন্তৰ্ভুক্ত কৰিছে। স্বজন তোষণ ধনৰ বিনিময়ত হিতাধিকাৰী নিৰ্বাচন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই দৃশ্য গোবৰ্ধনপাৰা পঞ্চায়তৰ কালিপাৰা গাঁৱৰ দৃশ্য। এইসকল মহিলাৰ পৰা দাবী কৰা ধন নোপোৱাৰ বাবেই বাছনি সমিতিৰ সদস্যই অৰুণোদয় 3.0 আঁচনিৰ পৰা বঞ্চিত কৰিছে। গাঁওখনৰ বাছনি কমিটিৰ সদস্য মনিৰুজ্জামানে ধনৰ বিনিময়ত ধনী চাকৰিয়াল ব্যক্তিক অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আমার টাকা নিছে, আমার উন্নত হয় না, আমার দুইটা পঙ্গু ছোয়ারও হয় না, আমার নিজে কম কর্ম করে আমরা দিয়ে খুয়াম, তাও আমার না দেয়। কোনো সরকারি কোনো এক টাকাও নাপাম আর কি। আমি 1,000 টাকা লইছি, মনিরুজ্জামানে লইছি। গাঁওখনৰ নাম কালিপাৰা গোবৰ্ধনপাৰা খৰচগা। মেলা মানুহ নিছে, গোটাই গ্রামে নিছে। কারো 1500 নিছে, কারো 1000 নিছে, কারো 2000 নিছে, কারো 3000 নিছে, ওরকম করে নিছে। তেনেদৰে তুলুপাৰা গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীয়ে ধন দিব নোৱাৰাৰ বাবেই প্ৰকৃত হিতাধিকাৰীয়ে আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। অকল এয়াই নহয়, সম্প্ৰীতি বিলাসীপাৰা পঞ্চায়তে পঞ্চায়তে ক্ষোভ উজাৰিছে বঞ্চিত হিতাধিকাৰীসকলে। বিশুদ্ধ হিতাধিকাৰীৰ অভিযোগ, বাছনি সমিতিৰ সদস্যক উৎকোচ দিব পৰাজনেহে অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। উৎকোচ দিব নোৱাৰা অথচ যোগ্যজনৰ তালিকাৰ পৰা বঞ্চিত হৈছে। শুদ্ধ বঞ্চিত হিতাধিকাৰীৰ এটাই দাবী, প্ৰস্তুত কৰা তালিকাৰ ওপৰত শীঘ্ৰেই তদন্ত আৰম্ভ কৰক। ঘটনাটো হৈছে অৰুণোদয় নামত পইচা লোৱা হৈছে। বিজেপি চৰকাৰে যিখন কমিটি বনাই দিছে, ইয়াতে এই কমিটিখন পইচা লৈছে, লৈ এইবিলাক হেণ্ডিকেপ মানুহ দিয়া নাই। চাকৰি কৰা যিবিলাক চাকৰি কৰা মানুহক অৰুণোদয় দিয়া হৈছে। লাখ লাখ টকা ইনকাম কৰে মাহত, তাক পইচা দি আছে। ধনী মানুহ, ডাঙৰ মানুহ। গাঁওখনৰ নাম হ'ল গোবৰ্ধনপাৰা কালিপাৰা বুলি কয়। এইখন কালিপাৰা ক শাখা। কোনে টকা লৈছে? এই যে মনিৰুজ্জামান নাম বুলি কৈছে, বিজেপিৰ এই কমিটি কৰে, কমিটিত তাৰ নাম আছে, ইয়ে লৈছে। আৰু গাঁৱৰে গোটেই গাঁওখনত লৈছে পইচা। সব ধনী মানুহৰ নাম যোনে 5,000 6,000 টকা দিছে তাৰ কাম কৰিছে, 1500 1,000 টকাৰ কাম কৰি দিয়া নাই। ইহঁতে একদম দুখীয়া মানুহ। এতিয়া আমি তদন্ত বিচাৰটো, ৰায়টো উচিত তদন্তটো। চৰকাৰৰ দৰিদ্ৰৰ বাবে প্ৰস্তুত কৰা আঁচনি কেৱল বাছনি সমিতিৰ বাবেই সচল পৰিয়াল উপকৃত হ'বলৈ গৈ আছে। আমি বাঙালিবেলা পাট্টু থেকে গেছো, আমি অরুণোদয় আগতো পাই নাই, এখন ফর্ম জমা দিছি তাও পাই নাই। কারণ বহুত আশা করে নিয়েছি, আমার কোনো বেটা টেটা নাই, আমার স্বামী হাজিরি করে খায়। আমরা পলিমারিত দিছিলাম বাঙালি পাট্টু, ওই যে শাহজাহান হক দিছিলাম, তারপর সবিনুর ইসলামকে করছিলাম, আমির হোসেনকে করছিলাম। আমার ফর্মটা একো জমা দেওয়া নাই। না টাকা চাইছিল, 4,000 টাকা চাইছিল, 3,000 টাকা চাইছিল। আমি গরিব মানুষ, আমার স্বামী হাজিরে করে খায়, আমার স্বামী দিবের পায় নাই, আমি দেই নাই জমা। তার জন্য আমার ফর্মটাও জমা দেওয়া নাই। মোক এইটুক সেই দুঃখী লাগছে। মোর বেটি দুইটে, মোর বেটাও নাই, মোর স্বামী হাজিরে করে খায়। মোর অরুণোদয়টা হলে ভালো হলে। অঙ্গনবাদী চাকরি করা ওইজনও পাইছিল, ঠিকাদারের বউ পাইছিল, তারপর 4 চাক্কা আছে তাইও পাইছিল। মানে যার 2 লাখের উপরত হাজিরা পড়ে তাই পাইছিল। আমার 2 লাখের নিচত হাজিরা আমরা কেন পাবো?
এইটো মোক সেই বেয়া লাগিছে বুঝছেন মই এইটো হক বিচাৰে চাং আমাক অৰুণোদয় লাগিব যদি আমাৰ অৰুণোদয় নাহে তাহলে গোটাইখিনি বন্ধ কৰিবই লাগিব